নমস্কাৰ ষ্টুলৰ মজাত মই মিনহাস এই মুহূৰ্তত লৈ আছে এটা গুৰুত্বপূৰ্ণ খবৰ এইবাৰ বিধানসভাৰ মজিয়াত কংগ্ৰেছৰ অভিনৱ প্ৰতিবাদ বিধানসভাত এইবাৰ কংগ্ৰেছে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে মূৰৰ ওপৰত এটা ডাঙৰ টোপোলা লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে কংগ্ৰেছী বিধায়কসকলে 9 বছৰীয়া শাসনকালত অৰ্থাৎ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সময়ত লগতে বিজেপিৰ এই 9 বছৰীয়া শাসনকালত ধাৰৰ যি বোজা এই ধাৰৰ বোজা প্ৰতিগৰাকী অসমীয়াৰ মূৰত যিমান পৰিছে তাক উদ্দেশ্যে মূৰত টোপোলা লৈ ধাৰৰ টোপোলা লৈ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে বিধানসভাত কংগ্ৰেছী বিধায়কসকলে এক প্ৰকাৰ অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিছে এতিয়া বিধানসভাত এটাৰ পিছত আন এটা দিনত এই মুহূৰ্তত সবিশেষ লৈ কাৰণে চেষ্টা কৰিছো বিধানসভাত এইবাৰ কংগ্ৰেছৰ অভিনৱ প্ৰতিবাদ মূৰত ধাৰৰ টোপোলা লৈ সাব্যস্ত কৰিলে প্ৰতিবাদ বিজেপিৰ 9 বছৰৰ ধাৰৰ বোজা লৈ সাব্যস্ত কৰিছে প্ৰতিবাদ 9 বছৰীয়া শাসনকালত প্ৰতিগৰাকী অসমীয়াৰ ওপৰত ধাৰৰ বোজা পৰিল 47,324.15 টকা এটাকৈ কলা কাপোৰেৰে মেৰিয়াই থোৱা বোজা মূৰত দাঙি সাব্যস্ত কৰিছে প্ৰতিবাদ এই মুহূৰ্তত সবিশেষ লৈ কাৰণে চেষ্টা কৰিছো বিধানসভাত এইবাৰ কংগ্ৰেছৰ অভিনৱ প্ৰতিবাদ মূৰত ধাৰৰ টোপোলা লৈ সাব্যস্ত কৰিলে প্ৰতিবাদ বিজেপিৰ 9 বছৰৰ ধাৰৰ বোজা লৈ সাব্যস্ত কৰিছে প্ৰতিবাদ 9 বছৰীয়া শাসনকালত প্ৰতিগৰাকী অসমীয়াৰ ওপৰত ধাৰৰ বোজা পৰিল 47,324.15 টকা এটাকৈ কলা কাপোৰেৰে মেৰিয়াই থোৱা বোজা মূৰত দাঙি সাব্যস্ত কৰিছে প্ৰতিবাদ এই মুহূৰ্তত সবিশেষ লৈ কাৰণে চেষ্টা কৰিছো বিধানসভাত এইবাৰ কংগ্ৰেছৰ অভিনৱ প্ৰতিবাদ মূৰত ধাৰৰ টোপোলা লৈ সাব্যস্ত কৰিলে প্ৰতিবাদ বিজেপিৰ 9 বছৰৰ ধাৰৰ বোজা লৈ সাব্যস্ত কৰিছে প্ৰতিবাদ 9 বছৰীয়া শাসনকালত প্ৰতিগৰাকী অসমীয়াৰ ওপৰত ধাৰৰ বোজা পৰিল 47,324.15 টকা এটাকৈ কলা কাপোৰেৰে মেৰিয়াই থোৱা বোজা মূৰত দাঙি সাব্যস্ত কৰিছে প্ৰতিবাদ এই মুহূৰ্তত আমি দেখুৱাইছো দৃশ্যাংশ এনেদৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে কংগ্ৰেছৰ বিধায়কসকলে আৰু বিধানসভাত এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে মূৰত ধাৰৰ টোপোলা লৈ সাব্যস্ত কৰিছে প্ৰতিবাদ বিজেপিৰ 9 বছৰীয়া শাসনকালত ধাৰৰ বোজাই ইমান পৰ্যন্ত হৈছেগৈ য'ত ইতিমধ্যে উল্লেখ কৰিছে কিমান হৈছে প্ৰায় এগৰাকী অসমীয়াৰ মূৰত প্ৰতিগৰাকী ব্যক্তিৰ মূৰত 47,324 টকাকৈ পৰিছে ধাৰৰ বোজা আজি জন্ম পোৱা শিশুটোৰ মূৰতো পৰিছে 47,324 টকাকৈ ধাৰৰ বোজা 9 বছৰীয়া বিজেপিৰ শাসনকালত ধাৰত পুত গৈছে এতিয়া অসম আৰু ধাৰত এতিয়া ঋণত পুত গৈছে এতিয়া অসম যাৰ বাবে এনেদৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে বিধানসভাত কংগ্ৰেছী বিধায়কসকলে মূৰত ধাৰৰ বোজা লৈ মূৰত ধাৰৰ টোপোলা লৈ এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে কলা কাপোৰেৰে মেৰিওৱা ধাৰৰ বোজা লৈ এনেদৰে মূৰত দাঙি লৈছে আৰু প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে কংগ্ৰেছী বিধায়কসকলে তাত লিখি দিয়া হৈছে 9 বছৰীয়া শাসনকালত প্ৰতিগৰাকী অসমীয়াৰ ওপৰত অসম চৰকাৰে ধাৰৰ বোজা পেলাই দিছে 47,324.15 টকা এই মুহূৰ্তত আমাৰ হাতত দৃশ্যাংশ আছে ভিজুৱেল আছে মন্তব্য আছে আমি শুনাব বিচাৰিছো কংগ্ৰেছ চৰকাৰে যেতিয়া মাত্ৰ 10,000 কোটি টকা ঋণ লৈছিল তেতিয়া এই ৰাজ্য চৰকাৰ পৰা আমি ইয়াৰ বিৰোধিতা কৰিছো ঋণমুক্ত অসম লাগে ঋণৰ বোজাৰ পৰা কিবা হলে অধ্যক্ষ মহোদয়ক সম্পূৰ্ণ অধিকাৰ দিয়া হয় কৰ্তৃত্ব দিয়া হয় তেখেতে যেতিয়া মন্ত্ৰীয়ে কয় যে পুলিচ আমি কণ্ট্ৰল কৰোঁ মুখ্যমন্ত্ৰীয়ে তেনেকৈ কয় তেনেকৈ কোৱাৰ পিছত মুখ্যমন্ত্ৰীয়ে সদনৰ মৰ্যাদা হানি কৰা কামটো কিয় কৈ আছে তেওঁক কোনেও কোৱা নাই তেখেতে কৈছে যদি মমিন ডাঙৰীয়ে কেছ দিয়ে আমি তদন্ত কৰিম কিন্তু আমাৰ হাউচৰ ভিতৰৰ কামখিনিৰ কাৰণে অধ্যক্ষ আৰু বিধানসভাৰ নিজৰ ৰুল আছে আইন আছে সেই গতিকে আমি বিচাৰোঁ প্ৰথমতে সদনত এই বিষয়ে তদন্ত হওক সেইবিলাক এতিয়া চাওক FIR দিয়াৰ লগে লগে দুখ প্ৰমাণ নহ'লেতো দোষী নহয় আমাৰ দেশৰ সংসদীয় ব্যৱস্থাত যি আইন প্ৰণয়ন কৰা হ'ল আইনত কৈছে নট গিল্টি টিল প্ৰুভড
এতিয়া প্ৰুভ কৰিব লাগিব। সেই গতিকে প্ৰুভ কৰিবলৈ হ'লে বিধানসভাৰ CCTV কেইটা উলিয়াব লাগিব। এই CCTV ফুটেজবিলাক যাতে ভালকৈ থাকে তাৰ কাৰণে মই 23 তাৰিখৰ দিনাই স্পীকাৰ মহোদয়ক অৱগত কৰিছোঁ। সেই গতিকে আমাৰ অল পাৰ্টিৰ এখন হাউচ কমিটি স্পেচিয়েলি ফৰ্ম কৰি দিয়ক, CCTV ফুটেজ পৰীক্ষা কৰক, আৰু যদি সদায় দুখ কৰিছে তেওঁক শাস্তি দিয়ক। আমি কোনো দোষীক প্ৰটেকশ্যন নিদিওঁ কংগ্ৰেছ দলে, কিন্তু আমি বিনা দুখত কাৰোবাক জাতি ধৰ্মৰ নামত শপত খোৱাৰ পিছত বৈষম্য কৰিবলৈও নিদিওঁ। হয়, এতিয়া আমাৰ এটা ফটো লওঁ, এটা ষ্টিল বিশ্ব শৰ্মাই বাজেট দাখিল কৰিছিল। কংগ্ৰেছে 10,000 টকা ঋণ থৈ গৈছে, মই একো কাম কৰিব নোৱাৰোঁ, আৰু তৰুণ গগৈ ডাঙৰীয়াক গোৱাল গালি পাৰিছিল বিধানসভাৰ ভিতৰত। তেখেতে চকুৰ দৰৱ ল'ব লগা অৱস্থা হৈছিল। কিন্তু এই 9 বছৰত মাছ খাবলৈ নহয় ধৰিবলৈ শিকাম বুলি কোৱাৰ পিছত মাছ খাবলৈ বিভিন্ন আঁচনিত পইচা দি আছে ডাইৰেক্ট। তাৰ ফলত 10,760 টকা কংগ্ৰেছৰ দিনৰ বা আগৰ 9 বছৰ পূৰ্বৰ যিটো ঋণৰ বোজা জনমুৰি, সেইটো আজি হৈ গৈছে 47,324.15 পইচা। এই কথাটো আমি জানিব লাগিব, বুজিব লাগিব। সেইটোৱে আজি এই প্ৰতিবাদ কৰিলোঁ। আমি এতিয়া সদনলৈ যাওঁ। ষ্টিল ফটো মানুহৰ মূৰত প্ৰায় ল'ব লাগে। আমি তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছোঁ। কংগ্ৰেছ চৰকাৰে যেতিয়া মাত্ৰ 10,000 কোটি টকা ঋণ লৈছিল, তেতিয়া এই ৰাজ্য চৰকাৰখনে আমি ইয়াৰ বিৰোধিতা কৰিছোঁ। ঋণমুক্ত অসম লাগে, ঋণৰ বোজাৰ পৰা অসমক কিবা হ'লে অধ্যক্ষ মহোদয়ক সম্পূৰ্ণ অধিকাৰ দিয়া হয়, কৰ্তৃত্ব দিয়া হয়। তেখেতে যেতিয়া মন্ত্ৰীয়ে কয় যে পুলিচ আমি কণ্ট্ৰল কৰোঁ, মুখ্যমন্ত্ৰীয়ে তেনেকৈ কয়। তেনেকৈ কোৱাৰ পিছত মুখ্যমন্ত্ৰীয়ে সদনৰ মৰ্যাদা হানি কৰা কামটো কিয় কৈ আছে? তেওঁক কোনেও কোৱা নাই। তেখেতে কৈছে যদি মমিন ডাঙৰীয়ে কেছ দিয়ে আমি তদন্ত কৰিম। কিন্তু আমাৰ হাউচৰ ভিতৰৰ কামখিনিৰ কাৰণে অধ্যক্ষ আৰু বিধানসভাৰ নিজৰ ৰুল আছে, আইন আছে। সেই গতিকে আমি বিচাৰোঁ প্ৰথমতে সদনত এই বিষয়ে তদন্ত হওক। সেইবিলাক এতিয়া চাওক, FIR দিয়াৰ লগে লগে দুখ প্ৰমাণ নহ'লেতো দোষী নহয়। আমাৰ দেশৰ সংসদীয় ব্যৱস্থাত যি আইন প্ৰণয়ন কৰা হ'ল, আইনত কৈছে নট গিল্টি টিল প্ৰুভড। এতিয়া প্ৰুভ কৰিব লাগিব। সেই গতিকে প্ৰুভ কৰিবলৈ হ'লে বিধানসভাৰ CCTV কেইটা উলিয়াব লাগিব। এই CCTV ফুটেজবিলাক যাতে ভালকৈ থাকে তাৰ কাৰণে মই 23 তাৰিখৰ দিনাই স্পীকাৰ মহোদয়ক অৱগত কৰিছোঁ। সেই গতিকে আমাৰ অল পাৰ্টিৰ এখন হাউচ কমিটি স্পেচিয়েলি ফৰ্ম কৰি দিয়ক, CCTV ফুটেজ পৰীক্ষা কৰক, আৰু যদি সদায় দুখ কৰিছে তেওঁক শাস্তি দিয়ক। আমি কোনো দোষীক প্ৰটেকশ্যন নিদিওঁ কংগ্ৰেছ দলে, কিন্তু আমি বিনা দুখত কাৰোবাক জাতি ধৰ্মৰ নামত শপত খোৱাৰ পিছত বৈষম্য কৰিবলৈও নিদিওঁ। হয়, এতিয়া আমাৰ এটা ফটো লওঁ, এটা ষ্টিল বিশ্ব শৰ্মাই বাজেট দাখিল কৰিছিল। কংগ্ৰেছে 10,000 টকা ঋণ থৈ গৈছে, মই একো কাম কৰিব নোৱাৰোঁ, আৰু তৰুণ গগৈ ডাঙৰীয়াক গোৱাল গালি পাৰিছিল বিধানসভাৰ ভিতৰত। তেখেতে চকুৰ দৰৱ ল'ব লগা অৱস্থা হৈছিল। কিন্তু এই 9 বছৰত মাছ খাবলৈ নহয় ধৰিবলৈ শিকাম বুলি কোৱাৰ পিছত মাছ খাবলৈ বিভিন্ন আঁচনিত পইচা দি আছে ডাইৰেক্ট। তাৰ ফলত 10,760 টকা কংগ্ৰেছৰ দিনৰ বা আগৰ 9 বছৰ পূৰ্বৰ যিটো ঋণৰ বোজা জনমুৰি, সেইটো আজি হৈ গৈছে 47,324.15 পইচা। এই কথাটো আমি জানিব লাগিব, বুজিব লাগিব। সেইটোৱে আজি এই প্ৰতিবাদ কৰিলোঁ। আমি এতিয়া সদনলৈ যাওঁ। ষ্টিল ফটো এনিটক্স, সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ।